নমস্কাৰ বন্ধুসকল ইতিমধ্যে এডিআৰই গ্ৰেড 4 27 অক্টোবৰৰ এক্সামৰ OMR কি আবেদনৰ বাবে লিংক খুলি দিলে কিন্তু এতিয়ালৈকে অফিচিয়েল এনসাৰ কিটো অহা নাছিলে তো যেটো SLRC গ্ৰেড 4 ৰ অফিচিয়েল ওয়েবসাইট তাতে বুকলেট কেটা আছে কিন্তু ইয়াৰ এনসাৰ কিটো এতিয়ালৈকে দিয়া নাই কিন্তু 12 তাৰিখে OMR এনসাৰ সেটৰ বাবে আবেদন কৰাৰ নটিচ আহি গল আৰু ইয়াৰ লিংকটো মুকলি কৰি দিলে ওয়েবসাইটত আৰু আমি ইতিমধ্যে কিদৰে OMR ৰ বাবে আবেদন কৰিব পাৰিব তাৰে ভিডিও আগবঢ়াইছো তো আপোনালোকে যদি চোৱা নাই তো সেই ভিডিওটো চাই আপোনালোকৰ নিজৰ OMR খনৰ বাবে আবেদন কৰি ল'ব পাৰে আৰু এই ক্ষেত্ৰত বহুতৰ সমস্যা হৈ আছে যে পেমেন্টটো পেন্ডিং দেখাইছে তো সেইটো নিজে নিজে আপডেট হৈ যাব আপোনালোকে দুবাৰ বা তিনিবাৰ পেমেন্ট কৰাৰ কোনো প্ৰয়োজন নাই তো আপোনালোকে অকনমান ওয়েট কৰক নিজে নিজে সেইটো আপডেট হৈ যাব তো আজি পুনৰ এখন নটিচ আহিছে তো 14 তাৰিখে আৰু এই নটিচখনত কৈছে যে আপোনালোকে অবজেকশন কৰিব পাৰিব তো অবজেকশন কৰাৰ বাবে পৰ্টেলত লিংক খোল খাব 15 নৱেম্বৰৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা 28 নৱেম্বৰলৈকে আপোনালোকে অবজেকশন কৰিব পাৰিব অৰ্থাৎ আপোনাৰ এনসাৰ কিটো শুদ্ধ হৈছে কিন্তু অফিচিয়েল এনসাৰ কি যেটো অহাকালি দিব সেই এনসাৰ কি মতে আপুনি দেখিছে যে হেতু ভুল তো তেনে ক্ষেত্ৰত আপুনি অবজেকশন কৰিব পাৰিব আৰু যদি বিচাৰে অবজেকশন কিদৰে কৰিব লাগে হেতু আপোনালোকক দেখুৱাই দিম এটা ভিডিও আগবঢ়াই আৰু ইয়াতে উল্লেখ কৰিছে যে 15 নৱেম্বৰ 2024 তাৰিখে ৰাতিপুৱা 6 বজাৰ পৰা এনসাৰ কি বিলাক এভেইলেবল কৰা হ'ব অফিচিয়েল ওয়েবসাইটত তো আপোনালোকে এনসাৰ কিখিনি পাবৰ বাবে আমাৰ WhatsApp চেনেলটো জয়েন কৰি ল'ব তাতে গুটেই এনসাৰ কিখিনি পাই যাব আৰু প্ৰশ্ন বিলাকতে আমি এনসাৰ খিনি এড কৰি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম ডেসক্ৰিপচনৰ প্ৰথমতে আমাৰ WhatsApp চেনেলৰ লিংক আছে তো আপোনালোকে হেতু ফলো কৰি ল'ব তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ